দোকানখন সপোনৰ দোকানখন ৰেডি হৈ গ'ল এয়া চাওক নমস্কাৰ সকলোকে মই এটা নতুন ভিডিঅ'লৈ আপোনালৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে মই দেখাব লৈছো মই যিখন ৰানিং দোকান তাক ৰিপেয়াৰিং কৰি নতুন নিউ বনাই আছিলো তাকে সম্পূৰ্ণ কিন্তু ডেকোৰেশন কৰা হোৱা নাই সম্পূৰ্ণ অলপ অলপকৈ কৰি আছো এয়া কাপোৰ এয়া চাওকচোন কেনেকুৱা লাগিছে দেখাব দেই এয়া চাওক এতিয়া ইয়াতো বাকী আছে কাপোৰ আৰু সজাবলে এয়া চাওক ভাল লাগিছে দোকানখন বহুত বছৰৰ পৰা ভাবি আছিলো ধুনীয়া কৰিম নিউ কৰিম এতিয়া ধুনীয়া হৈ গ'ল সম্পূৰ্ণ কৰিলো তাকে বহুত মনত ভাল লাগিছে আপোনালোকে আশীৰ্বাদ কৰিব তেনেকৈ আগলৈ আগুৱাই যাবলৈ আপোনালোকে আশীৰ্বাদ আৰু মৰম দিব বুলি আশা কৰিলো আপোনালোকে আহিব নতুন নতুন কাপোৰ আহিছে এতিয়া সামাৰ সিজন নতুন নতুন নুনি কটনৰ জোৰা আহিছে আৰু আজিৰ পৰা সম্পূৰ্ণ দোকানখন ক'ব গ'লে সম্পূৰ্ণ হৈ আছে আৰু অকমান বাকি আছে এইবিলাক মিলাবলৈ আপোনালোকে আহিব আপোনালোকক গহনা লাগে চেইন লাগে কাপোৰ লাগে শান্তি বিয়াৰ এতিয়া সিজন চলি আছে শান্তি বিয়াৰ কাৰণে কাপোৰ লাগে আপোনালোকে ল'ব পাৰিব পাটৰ পৰা মুগাৰ পৰা সকলোখিনি কাপোৰ আছে আপোনালোকে ল'ব পাৰিব ইয়াকে ক'লো সকলোকে ওয়েলকাম জনাইছো মোৰ দোকানলৈ আহিব ইয়াকে জনাইছো ধন্যবাদ।